নমস্কাৰ বন্ধুসকল আৰু গুড ইভিনিং। গতিকে আজি আপোনালোকক দেখাইছোঁ মই এখন i10 2011 হয়, 11 আপোনাৰ মাৰ্চৰ হয় আৰু 2031 মাৰ্চলৈকে মই টেক্স আপডেট কৰি থোৱা আছে। আৰু আপোনালোকে চিন্তা কৰিব নালাগে, এইবোৰ গাড়ী আপোনালোকে ল'লেও কোনো স্কেপৰ কথা আহি নপৰে, কাৰণ অলৰেডি আপডেট হৈ আছে 31লৈকে, গতিকে আৰামত চলাব পাৰিব। যদি কোনোবা ইণ্টাৰেষ্টেড আছে তেতিয়াহ'লে গাড়ীখন আমাৰ ভালকৈ চাই লওক। ফুল ৱাৰ্কটো দেখাই দিছোঁ, ফ্ৰণ্টৰ পৰা চব লুকছটো বহুত ধুনীয়া হৈ আছে। 2011 হয়, কিন্তু গাড়ীখন বহুত বেছি ধুনীয়া কণ্ডিশ্যনত আছে আৰু ফাৰ্ষ্ট ওনাৰ গাড়ী হয়। গাড়ীখন আপোনাৰ এই বাম্পাৰ চুকৰ অকণমান টাচপেন আছে, মানে 90% আপোনাৰ 2% ফুল বডি অৰিজিনেল পেইণ্টতে আছে গাড়ীখন। আৰু গাড়ীখনৰ আপোনাৰ কৰিবলগীয়া কাম একো নাই, গাড়ীখন বহুত ধুনীয়া কণ্ডিশ্যনত আছে। আৰু এইটো নতুন মডেলটো হয়, যিটো নিউ লুকছৰ আহিছিলে সেইটো মডেল হয়, অল্ড লুকছৰ নহয়। যিখন মই আগত বিকিছোঁ সেইখনৰ মডেলটো নহয়। আৰু গাড়ীখন এবাৰ ৰানিঙৰ সৈতে গোটেইকেইটা আপোনালোকক দেখাই দিম। এবাৰ ফ্ৰণ্টৰ পৰা আকৌ এবাৰ চাই লওক, ৱাৰখনটো বহুত ধুনীয়া কণ্ডিশ্যনত আছে গাড়ীখন। গাড়ীখন এবাৰ গেট আপটো চাওক, কিমান ধুনীয়া কণ্ডিশ্যনত আছে, বহুত ধুনীয়া কণ্ডিশ্যনত আছে গাড়ীখন। চাইডৰ পৰা লাহে লাহে দেখাই যাম, সকলোৱে চাই যাব আৰু চিন্তা কৰিবলগীয়া একো কথা নাই। গতিকে চৰকাৰী বিষয়ে চৰকাৰী যিখিনি গাড়ী সেইখিনিহে ধৰক স্কেপ কৰাৰ কথা কৈছে, আৰু এইখিনি গাড়ী স্কেপৰ কথা নহয়। এতিয়া বৰ্তমান অলৰেডি এইখন টেক্স আপডেট আছে 2031লৈকে। দুটা পইণ্টো পাই যাব, ইটা মডেলটো হয় আৰু মিটাৰৰ পলিথিন এৰুৱাই নাই। গাড়ীখন বহুত ধুনীয়া কণ্ডিশ্যনত আছে। চাবি এটা পাব, ইয়াৰ খালি মিউজিক চিষ্টেমটো বেয়া আছে, সেইটো ধৰক আপোনালোকে লগাই ল'ব লাগিব, নহ'লে মই পইচাটো মাইনাছ কৰি দিম, আপোনালোকে নিজে লগাই ল'ব লাগিব। সেইকাৰণে এবাৰ ডেছবৰ্ডটো চাওক কিমান ধুনীয়া হৈ আছে, খুব সুন্দৰ হৈছে। ফাৰ্ষ্ট ওনাৰ গাড়ী হয়, ছিংগল হেণ্ড ইউজাৰ। চিট কভাৰখিনিও মোটামুটি ভালেই আছে, দৰ্জা পেজবিলাক দিছে, বহুত ধুনীয়া হৈ আছে, চাফ চিকুণ হৈ আছে, বহুত ধুনীয়া কণ্ডিশ্যনত আছে গাড়ীখন। এইবিলাক সম্পূৰ্ণ চিল আছে, দেখাই দিছোঁ সম্পূৰ্ণ চিল। এইবিলাক চিন্তা কৰিবলগীয়া একো নাই। এই চাইডৰ পৰা লুকছটো এনেকুৱা হৈ আছে আৰু নতুন হুইল কেপ লাগি আছে। ফ্ৰণ্টৰ দুটা নতুন টায়াৰ আৰু ইফালতো টায়াৰ আপোনাৰ 90% মানে আছে, এইটো খালি 70% মানহে গুটি আছে। দেখিবলৈ পাইছে মডেলটো ইৰা হয়, দুটা পাৱাৰ ইনটু পাব, AC পাব, পাৱাৰ ষ্টিং পাব। আমাৰ যোৰহাট নাম্বাৰে হয় গাড়ীখন। এই গাড়ীখনৰ কণ্ডিশ্যনটো চাওক এবাৰ, খুব ধুনীয়া হৈ আছে। টায়াৰ গ্ৰিপ দেখিছে, বহুত ধুনীয়া কণ্ডিশ্যনত আছে গাড়ীখন। চকু মুদি আপোনালোকে ল'ব পাৰিব, একো কথা নাই। ছাছপেনশ্যনৰ কাম বুলিবলৈ নাই তেনেকৈ, গাড়ীখন বহুত বেছি ধুনীয়া লুকছত আছে। আৰু ইয়াৰ ইঞ্জিনটো মই এবাৰ দেখাই দিম, ৰানিংটো দেখাই দিম, গোটেইখিনি একেলগে দেখাই দিম। ভিডিঅ'টো একেলগে চাই থাকিব। ফ্ৰণ্টৰ পৰা লুকছটো চাওক, একদম বহুত ধুনীয়া বেছি কণ্ডিশ্যনত আছে। মানে যিখন গাড়ী আনো পুৰা চিলেক্টেড গাড়ী আনো, বাছি গাড়ী আনো, যাতে কাষ্টমাৰ চলাই ভাল পায়, ৰানিং কৰি ভাল পায়। এইখন মই নিজে ৰানিং কৰি আছিলোঁ। এইখন একচুৱেলি আপোনালোকে মোৰ ফটো চালে দেখিব, এইখন অনা আজি নাই মই 15-20 দিনৰ ওপৰ হৈছে, যে মই নিজে চলাই আছোঁ কাৰণে মই আপডেট দিয়া নাছিলোঁ। আৰু টেক্সটো 31লৈকে আপডেট হৈ আছে, 31 মাৰ্চ মানলৈকে আপডেট হৈ আছে। গ্লাছ একো ফটা মেলা নাই, এইখন বহুত বেছি ধুনীয়া কণ্ডিশ্যন। ইয়াৰ এবাৰ মই ইঞ্জিনটো দেখাই দিম আপোনালোকক। এবাৰ ইঞ্জিনটো চাই লওক আপোনালোকে, ইঞ্জিনটো এবাৰ চাই লওক, খুব ধুনীয়া হৈ আছে। খালি অকণমান লেতেৰা হৈ আছে, এইখিনি মই চাফা কৰিলোঁ, কিন্তু এইফালে অকণমান চাফা তাফা কৰিবলৈ আছে, এইফালে চাফা কৰিম। কোনো লিকেজ চিকেজ নাই, এইখন বহুত ধুনীয়া এপন চিল, ইঞ্জিন গিয়াৰবক্স সকলোখিনি চিল আছে। আৰু ফাৰ্ষ্ট ওনাৰ গাড়ী হয় যিহেতু, গাড়ী বেছি ইউজ নহ'লে তেখেতে এখন এক্সচেঞ্জ কৰিছিলে, এইখন দি তেখেতে আপোনাৰ নিয়ছ এখন লৈছে। গাড়ী বহুত বেছি ধুনীয়া কণ্ডিশ্যনত হয়। আৰু এই গাড়ীখন আপোনালোকে ল'বলৈ হ'লে আহিব লাগিব যোৰহাট, আৰু যোৰহাট আহিব লাগিব আপোনালোকে এলেংমুৰত আহিব লাগিব যোৰহাট। গতিকে গাড়ীখনৰ আপোনাৰ সবিশেষ মই ডিটেইলছ দিলোঁ, আৰু স্ক্ৰীণত মোৰ নাম্বাৰ দি দিছোঁ, যদি কাৰোবাক লাগে আপোনালোকে বুকিং কৰিব পাৰিব। গাড়ীখনৰ প্ৰাইচ আহিব 150 ইনক্লুডিং RC ট্ৰান্সফাৰ, তাতে মই সকলোখিনি কৰি দিম। আৰু মিউজিক চিষ্টেমটোৰ কাৰণে মই কিবা এটা কমাই দিম আপোনালোকক, বাকী এনেই অলমষ্ট গাড়ীৰ দাম ফাইনেলে আছে। টেক্স আছে 31লৈকে আপডেট হৈ আছে, 31 মাৰ্চলৈকে। যদি কাৰোবাক লাগে স্ক্ৰীণত দিয়া নাম্বাৰত যোগাযোগ কৰক। ধন্যবাদ।